কিয় দিলা এনে নিষ্ঠুৰা দেশ এই এনেকে প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত চাৰুকী মাত্ৰে গুগুদিব চতিয়ামুখ স্নেহৰ লক্ষ্মণ এই হিংস জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে কৃষ্ণ ইয়াত উপস্থিত থকা ভাওনাপ্ৰেমী ৰাইজসকল আৰু বিচাৰক মণ্ডলীসকল আৰু কমিটিৰ ব্যক্তিসকল সকলোৰে চৰণত মই প্ৰথমতে সেৱা নিবেদন কৰিছোঁ। মই অৰুণোদয় সংস্কৃতি গোষ্ঠীৰ ফুলপানী চিগাৰ শ্ৰীৰাম পৰাজয় সীতা পাতাল গমন নাটকখনৰ লক্ষ্মণ চৰিত্ৰত অভিনয় কৰিছিলোঁ। সেই লক্ষ্মণ চৰিত্ৰত অভিনয় কৰি মই শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ পাবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ আগত মই এতিয়া লক্ষ্মণৰ এটা ডাইলগ আওৰাবলৈ লৈছোঁ। যদি কিবা ভুল হয় মোক ক্ষমা কৰিব। শত পঞ্চাঘাত হওকে লক্ষ্মণৰ শিৰত এই বসুমতী সেই বসুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? চিতিৰা ৰাক্ষস ৰাৱণে জানকী মাতৃ কৰিছিল কৰণ সেইদিনা তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ ধন পৰি কৰি ত্যাগ কৰিছে সৰুৰ মিলাক এই ৰাজ কাৰেঙত তোমাৰ বাবেই দাদা শৰীৰত মেৰিয়াই লৈছিলো মই বাকলি বসন কিন্তু কিয় দিলা এনে নিষ্ঠুৰা দেশ এই এনেকে প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত চাৰুকী মাত্ৰে গুগুদিব চতিয়ামুখ স্নেহৰ লক্ষ্মণ এই হিংস জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই মই আৰু বিচলিত হ'লে জ্যেষ্ঠ দাদা পিতৃতুল্য তেওঁৰ আদেশ মই পালন কৰিবই লাগিব। যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে জানকীক মই অৰণ্যৰ মাজত। ধন্যবাদ।